Hallelujah. Praise the Lord. মই ধন্যবাদ দিছো আমাৰ আহোমগাঁও চিআৰচিৰ সেক্ৰেটাৰী আৰু এভাঞ্জেলিষ্ট এসিস্টেন্ট সেক্ৰেটাৰী সহকাৰী সকলোকে মই ধন্যবাদ দিছো আৰু যিমানবিলাক আমাৰ আহোমগাঁও চিআৰচিৰ মহিলাসকল আছে সকলোকে ধন্যবাদ দিছো সকলো যদি অলপ থিয়া হলে আমাৰ আহোমগাঁওৰ চিআৰচিৰ যিমানবিলাক লৰাই হওক মহিলাই হওক পুৰুষে হওক আছে অলপ থিয়া হ'ব আমি তিনিবাৰ প্রাইজ দালত দিম দেই কি মানে আহিছে আমি প্রাইজ দালত দিম বহুতে আহিছে আৰু বহুতে আহা নাই আহিব পৰা নাই আমি সকলো তিনিবাৰ প্রাইজ দালত দিম প্রেইজ দ্য লর্ড প্রেইজ দ্য লর্ড প্রেইজ দ্য বহিব আমাৰ মহিলা সেক্ৰেটাৰী সকলে এসএসএস সেক্ৰেটাৰী আজি চেয়াৰম্যান চলাউটা এভাঞ্জেলিষ্ট সহকাৰী গ্ৰুপে আজি প্ৰগ্ৰামটো পাতিছে তেওঁলোকে হসাকৈ ঈশ্বৰৰ আশীৰ্বাদ পাইছে বুলি মই বিশ্বাস কৰো আৰু ঈশ্বৰৰ আশীৰ্বাদৰ দ্বাৰা তেওঁলোকে কাৰ্যসূচীবিলাক চলাই নিছে আৰু বছৰে বছৰে পাতা হয় গৰম দিন কাৰণে আমি গৰমত নাপাতো বুলি আমি অলপ ঠাণ্ডা থাকাতে পাতা হৈছে সেইকাৰণে ধন্যবাদ দিছো আমাৰ লিডাৰ্স বিলাকক আৰু আমাৰ কাৰ্যসূচীবিলাক তেওঁলোকে চলাই নিছে বা চলাই নিব আগলৈ সেইকাৰণে ধন্যবাদ থাকিল আৰু এতিয়া আমি আমাৰ জয়া বড়ো তেওঁ আহিব আমাৰ মহিলাবিলাকক অলপ উদুগুনি দিব তেওঁ পাস্তৰনে সকলে আমি হাততালি দিম তেওঁৰ কাৰণে প্ৰেইজ দ্য লৰ্ড Praise the Lord. Praise the Lord. Praise the Lord. Hallelujah. কোন প্ৰথমতে মই আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ পৰা বহুত বহুত ধন্যবাদ দিছো কিয়নো তেওঁ বহুত মৰমীয়াল হয় আৰু দয়ালু হয় আৰু তেওঁৰ দয়া অনুগ্ৰহ আমাৰ জীৱনত থকাৰ কাৰণে আজি আমি এনেকা সুযোগবিলাক পাব পাৰিছো দূৰ দূৰণিৰ পৰা আহি এটা মণ্ডলীৰ পৰা এটা মণ্ডলী মানে বেলেগ বেলেগ অন্য বিভিন্ন ধৰণৰ মণ্ডলীৰ পৰা আহি আমি এটো ঠাইত গোট খাব পাৰিছো এটো কাৰণে প্ৰথমতে ঈশ্বৰকে বহুত বহুত ধন্যবাদ দিছো হৃদয়ৰ পৰা আৰু সেকেন্ডতে আমাক যেটো সুবিধাটো দিলে আমাৰ ৰেভাৰেণ্ড আছে পাৰ্চনী আছে সো মোৰ হৃদয়ৰ পৰা বহুত বহুত ধন্যবাদ দিছো আমাক এটো সুযোগটো দিয়াৰ বাবে আৰু আপোনালোককো ধন্যবাদ দিছো আমাৰ যিমান কমিটি মেম্বাৰ বিলাক আছে প্ৰত্যেকজনকে ধন্যবাদ দিছো প্ৰভু যীশুৰ নামত আৰু মোৰ হৃদয়ৰ পৰা আপোনালোকলৈ মৰম আগবঢ়াইছো প্ৰেইজ দ্য লৰ্ড হালেলুয়া আজি মই কি কম মই নাজানো মই আজি ৰাতিপুৱা কৈছো মইতো প্ৰিপেয়াৰ হোৱা নাই কাৰণ আমাৰ স্পিকাৰটো আছে বহি আপোনালোকৰ আগত সো ৰাতি আৰামছে শুই আছো মই যোৱা কালিলৈকে একো প্ৰিপেয়াৰ নাই এতিয়াও মই প্ৰিপেয়াৰ নাই জাস্ট শৰ্ট যেটো মই অলপমান এনকাৰেজমেন্ট ওয়াৰ্ড ক'ব লাগে তাৰছত মনত আহিছে যেতিয়া মই হার পাইছো 3:30 মান বাজান আছিল সাগে তেতিয়া মই হার পালো মই ভাবিলো মই দুগুণ ইমান ধুনিয়াকৈ শুইহে আছো একোচোন মোৰ প্ৰিপেয়াৰে হোৱা নাই তাৰছত মোৰ এনেকা আহিছে আৰু কাৰণ মই যেতিয়া বাইকো প্ৰিপেয়াৰ কৰিব লাগে মই ৰাতিত মানে মেডিটেট মই কৰি থাকো প্ৰায় মোৰ এনেকা চলে সো তাৰছত উঠি পেলাই মই কি কম তাতে গৈ এনকাৰেজমেন্ট ওয়াৰ্ড অলপমান কবৰ কাৰণে মোক কৈ আছে মইতো পাস্তৰ পৰা ঢালি দি আছো তুমি আছে আৰু মই কি ক'ব লাগে ঠিক তেনেকাকে যেন হক যেটো আপোনালোকে কৰিছে বহুত ভাল কাম কৰিছে আৰু যেটো আমি বাইদৰ পৰা আগে পিছে শুনিলোৱে যে আপোনালোকে বছৰে হেতু কৰি আহি আছে এটো বহুত ভাল আমিও তেনেকুৱা বছৰে হেতু কৰো আমি কিন্তু একদম গৰমৰ দিনতে ল যেতিয়া স্কুল বিলাক ছুটি হয় সামাৰ ভেকেশন জুলাই মাহত তাতে আমি কৰো বটা বৰষুণৰ মাজত পুৰা ৰিস্ক লৈ ফেলাই আমি কৰো সো ঈশ্বৰৰ অনুগ্ৰহ কেতিয়াও বটা বৰষুণ আমি পোৱা নাই যিমান আমি কৰি আছো বতৰটো বহুত ভাল হৈ দিয়ে হিদিনাখন বা ৰুডো নেদিয়ে তেনেকুৱা বৰষুণো নেদিয়ে মানে পুৰা মানে একদম ধুনিয়া আৰু না যত আমি সকলোৱে গুড খাই ভাল কে ঈশ্বৰক আৰাধনা কৰিব পাৰে সো তেনেকুৱা আপোনালোকে যেটো কৰি আছে এটো বহুত ভাল কাম কৰি আছে আৰু এটো সময়ত যে আমি হিজনে হিজনক উৎসাহিত দিয়াটো আমাৰ কাৰণে খুব প্ৰয়োজন হয় কাৰণ আমি জানো যে দিনটো আমাৰ বহুত বেয়া সদায় দিনটো মানে পুৰা পৰিৱৰ্তন হৈ যায় আছে হয় না নহয় যে পৰিৱৰ্তন হৈ যায় আছে আৰু বহুত তেনেকুৱা ঈশ্বৰৰ ডাক ডাকি বিলাকৰ পৰা আমি শুনি পাও বা বাইকৰ যোগেদি বা আমি সিচুৱেশনটো চাই ফেলাই আমি গম পাও যে ঈশ্বৰৰ আহিব লগা দিন বা ৰেপচাৰৰ দিনটো বহুত ওচৰ চাপিছে সো হেতু কাৰণে আমি হিজনে হিজনক ধৰ্মত বৃদ্ধি কৰাটো আমাৰ কাৰণে খুব প্ৰয়োজন হয় যে আজি
আপোনালোকে বহুত জাগৰণ হৈ উঠিছে বা আপোনালোকে বহুত ৰিভাইভ মই যেটো শুনিছো মই গম পাইছো যে আপোনালোকে বহুত জাগৰণ হৈছে আপোনালোকে অকল জাগি থাকিলে নহব যিবিলাকে টোপনি আছে যিবিলাকে শুই আছে এতিয়াও ঈশ্বৰক পায়ো নোপোৱা নিচিনা যিবিলাকে হৈ আছে হেতু আপোনালোকৰ দায়িত্ব বা আমাৰ সকলোৰে দায়িত্ব হয় না নহয় সো হেতু কাৰণে পাইকত কৈছে যদি আপোনালোকে চাই 1 থেছালনিকিয়া তাত কৈছে যে আমি হিজনে হিজনক আমি উদুগাই ধৰ্মত কি কৰিব লাগিব বৃদ্ধি কৰিব লাগিব 1 থেছালনিকিয়া 5 অধ্যায় তাতে কি কৈছে মই কিন্তু অসমীয়াত বহুত ভাল হয় দেই আপোনালোকে বুজিব কাৰণে চেষ্টা কৰিব তাৰছত প্ৰনাউন্সিয়েচনটো মোৰ মাজে মাজে নাগা বিলাকৰ নিচিনা হৈ যায় আৰু কোকৰাঝাৰৰ বড়ো বিলাকৰ নিচিনা হৈ যায় হেতু কাৰণে আপোনালোকে মাফ কৰিব আৰু বুজিব কাৰণে চেষ্টা কৰিব তাতে কৈছে 1 থেছালনিকিয়া 5 অধ্যায় 11 পদ ইয়াতে কৈছে এতেকে তোমালোকে যি দৰে কৰি আছা সেই দৰে পৰস্পৰে প্ৰভুত দি থাকা আৰু ইজনে হিজনক ধৰ্মত বৃদ্ধি কৰা আমেন কি কৈছে যে এতেকে তোমালোকে যি দৰে কৰি আছা সেই দৰে পৰস্পৰে প্ৰভুত দি থাকা আৰু হিজনে হিজনক ধৰ্মত বৃদ্ধি কৰা যে আমি হিজনে হিজনক কি কৰিব লাগিব আমি ধৰ্মত বৃদ্ধি কৰিব লাগে যে আমি আজি আত্মিক হৈছো বুলি আমি অকল বহি থাকিব এনে নহয় কাৰণ আমাৰ পিছত বহুত কমজোৰি ব্যক্তিবিলাক আছে হেয়াতক আমাৰ উঠাব লগা কি আছে দায়িত্ব আছে আপোনালোকৰ কি আছে দায়িত্ব আছে হেতু কাৰণে আমি এনেকা সময়বিলাক ল'ব লাগে দুনিয়া সময়বিলাক আমি কি উলাই ল'ব লাগে যে এই কালটো মন্দ বুলি কৈছে এই কাল মন্দ আপোনালোকে যদি চাই এফেছিয়া 5 অধ্যায় নিশ্চয় তাতে আমি যদি চাও ইয়াতে আমি দেখা পাম 15 আৰু 15 পৰা 18 লৈকে ইয়াতে কি কৈছে এতেকে কি দৰে চলা তালৈ সাৱধান হোৱা অজ্ঞানৰ দৰে নহয় কিন্তু জ্ঞানীৰ দৰে চলিবা হু সময়ৰ কিনি লবা কিয়নো এই কাল মন্দ এই হেতুকে তোমালোকে নিৰ্বুত নহবা কিন্তু প্ৰভুৰ ইচ্ছা কি তাক জ্ঞাত হোৱা আৰু দ্ৰাক্ষাৰসেৰে মতলীয়া নহবা কিয়নো তাত নষ্টামি আছে কিন্তু আত্মাৰে পৰিপূৰ্ণ হোৱা আমেন যে কি কৈছে আমি যে দেখিছো তাতে কি আমি হিজনে হিজনক কি কৰিব লাগে প্ৰভুত কৰিব লাগে আৰু ধৰ্মত আমি কি কৰিব লাগে বৃদ্ধি কৰিব লাগে হিজনে হিজনক আমি ধৰ্মত বৃদ্ধি কৰিব লাগে আৰু ইয়াতে কি কৈছে যে এতেকে কি দৰে চলা তালৈ সাৱধান চাবা অজ্ঞানৰ দৰে নহয় কিন্তু জ্ঞানীৰ দৰে চলিবা হু সময়ক কিনি লবা এটো আমি বহুত ধ্যানকে আমি শুনিব লাগে হু সময়ক কিনি লবা বুলি কৈছে যে সময়টো কিনি লোৱা কথা কোৱাৰ লগে লগে কি আহে আজি মোৰ মনত ইটোৱে আহেছে বা মই ইটোৱে বুজি পাও যে সময়টো কেনেকৈ আমি কিনিব পাৰো এটো জানো আমাৰ কাৰণে পসিবল হয় সময়ৰ কাৰণে আমি পইচা দিব পাৰো নেকি নোৱাৰো কিন্তু সময়ৰ কাৰণে আমি কি কৰিব পাৰো স্যাক্ৰিফাইস কৰিব পাৰো সাপোজ উদাহৰণ হিচাপে একজন বিজনেসম্যান বা সৰু এটা উদাহৰণ মই দিবলৈ গৈ আছো দোকানী সাপোজ এই দোকানীজনী যদি সময়টো ওলাব লাগে তাৰ কি হৈ যায় লোকসান হয় না নহয় তাৰ একদিন দোকান নেদিয়া মানে তাৰ কি হৈ যায় কম এমাউন্টকে মই ক'বলৈ গলো সাপোজ 1000 টকা হেতু তাৰ কি হৈ যায় লোকসান হৈ যায় তো হেতু নেদিয়া কই এই সময়টো আমি ঈশ্বৰক দিয়াটো হৈছে সময়টো কিনি লোৱা মোৰ বুজামতে মই হেতুৱে বুজি পাও যে সময়টো আমি প্ৰাইজ দি পেলাই আমি কিনিব নোৱাৰো যে আমাৰ সময়টো আমি কি কৰিব লাগিব যিমান আমি ব্যস্ততা থাকিলেও আমি কি কৰিব লাগিব ঈশ্বৰক দিব লাগিব এই কাল মন্দ বুলি কৈছে সবে আমি ব্যস্ত স্পেশালি মহিলা বিলাক বহুত ব্যস্ত থাকে মই নিজে মহিলা মই জানো মই পাষ্টৰনী হও প্লাস মোৰ লৰা ছোৱালী সৰু সৰু আছে এতিয়াও ডাঙৰ হোৱা নাই নিজক সামলিব পাৰা হোৱা নাই বহুত কাম বিলাক থাকে আলহী আহে মেইনটেইন কৰিব লাগে ব্যস্তটো কি হয় এটো বস্তু মই ধুনিয়াকৈ মই বুজি পাও কিন্তু তাৰে মাজতে ঈশ্বৰে কি কৈছে সু সময়টো কিনি লোৱা বুলি কৈছে বাইকৈ আমি ভাল সময়টো কিনি লব লাগিব ভাল সময় আহিছো আপোনালোকৰ ওচৰত এনেকুৱা কেতিয়াও নহব কব নেকি কেতিয়াবা সময়টো আমাৰ কাৰণে আহিব নেকি ৰেডি হৈ পেলাই নাহে তাৰে মাজতে আমি কি কৰিব লাগিব নিজে আমি সময়টো লব লাগিব ঈশ্বৰৰ লগত আমি সময়টো কটাব লাগিব হেতুৱে আমাৰ কাৰণে কি সময় হু সময় প্ৰেজ দ্য লৰ্ড যেহেতু কাৰণে কৈছে যে এই কাল মন্দ কি দৰে চলা তালৈ সাৱধান হোৱা আজি আমি সাৱধানেৰে চলিবৰ কাৰণে আমাৰ কি হৈছে সময়টো হৈছে যদি মতে নিজৰ ইচ্ছামতে চলিবৰ কাৰণে সময়ে আমাক নকয় আমাক পাৰমিশন নিদিয়ে কাৰণ সময়টো বেয়া বুলি আমি সবেই বুজি পাওঁ এতিয়া কাৰণ আপোনালোকে জ্ঞানী হয় আপোনালোকে শিক্ষিত হয় না
যা আপোনালোকৰ ডাকিৰ পৰা ধুনীয়া বাক্যবিলাক আপোনালোকে পাই আছে শিকি আছে সো আমি আমাৰ টাইম বিলাক এনে ওয়েস্ট কৰিব নালাগে যেনেকৈ আপোনালোকে গেডিং হৈছে তেনেকৈ আকৌ আগুৱাই যাই থাকক তেতিয়া ঈশ্বৰে আশীৰ্বাদ কৰক আৰু লাষ্ট সেন্টেন্স হেডিটো কৈছো ইয়াতে আৰু ড্ৰাইকাৰকেৰে মটলিয়া নহবা কিয়নো তাত নস্তামি আছে ড্ৰাইকাৰক বুলি ক'লে মই অকল সেই মটুহে মই নুবুজো ড্ৰাইকাৰক আমাৰ জীৱনত বিভিন্ন ধৰণৰ ড্ৰাইকাৰক হ'ব পাৰে আজিকালি মোবাইলটো বহুত ডাঙৰ ড্ৰাইকাৰক হয় আমি সবে মটলিয়া হয় না নহয় মোবাইলৰ মটলিয়া বুলি ক'ব লাগিব বহুত আমাৰ ল'ৰা ছোৱালীয়ে মটলিয়া কিহৰ মটলিয়া মদ আৰু বিয়াৰৰ মটলিয়া নহয় মোবাইলৰ মটলিয়া ঠিক তেনেকা মহিলাবিলাকে ব্যস্ততাৰ মটলিয়া ব্যস্ত হয় না নহয় ব্যস্তই আমাৰ সময়বিলাক কাঢ়ি লৈ গৈছে না নাই আমাক মটলিয়া কৰি দিছে যেনেকা মটলিয়া হলে ক'ত আছে নিজক চিনি নাপায় যে সূৰ্যটো ওলাইছে না ডুবিছে সেইটো গম নাপায় ঠিক তেনেকা আমাৰ লাইফত হয় সেইটো কাৰণে আমি কামৰ লগতো মটলিয়া হ'ব নালাগে কামটো আমাৰ সদায় থাকিব মহিলাবিলাকৰ যিমান দিন আমি এই পৃথিৱীত জীয়াই থাকিম কিন্তু তাৰে মাজতে সময়টো নথকাৰ পৰা আমি ঈশ্বৰক এৰি দিব লাগিব আমি সময়টোক আমাৰ জীৱনক বাছৰি কামটো আমাৰ জীৱনক শাসন কৰিব দিব নালাগে কাম কৰিব লাগে কাম কৰিব নালাগে বুলি কোৱা নাই কিন্তু তাৰে মাজত যেটো আমাৰ কাৰণে বেছি প্ৰয়োজন হয় সেই প্ৰয়োজনটো বুজি পোৱাটো আমাৰ কি হয় কৰ্তব্য হয় হেতু আমি বাছি ল'ব লাগিব হেতু কাৰণে কি কৈছে যে তাকা কি দৰে চলা তালৈ সাৱধান হোৱা বুলি কৈছে বাইকয়ে কি দৰে চলা তালৈ সাৱধান হোৱা আমি সদায় সাৱধান হৈ চলিব লাগিব আমি সদায় সাৱধান হৈ চলিব লাগিব তাৰ পিছত কৈছে কি কিন্তু আত্মাৰে পৰিপূৰ্ণ হোৱা কি আত্মাৰে পৰিপূৰ্ণ হোৱাৰ কথা কৈছে ইয়াতে কি আত্মাৰে আমি পৰিপূৰ্ণ হ'ব লাগে এজন ঈশ্বৰৰ বিশ্বাসী হৈ পেলাই পবিত্ৰ আত্মাৰে আমি ঈশ্বৰৰ আত্মাৰে আমি পৰিপূৰ্ণ হৈ থাকিব লাগিব প্ৰেইজ দ্য লৰ্ড যেতিয়া আমাৰ জীৱনত পবিত্ৰ আত্মা নাথাকে তেতিয়া আমি একো বুজি নাপাম ভাল বেয়া আমি একো ভাবিব আমি নোৱাৰিম আমি বিচাৰিব নোৱাৰিম বিবেচনা কৰিব নোৱাৰিম আমি পৰীক্ষা কৰি চাব নোৱাৰিম কিন্তু যেতিয়া পবিত্ৰ আত্মা আমাৰ জীৱনত থাকিব পবিত্ৰ আত্মাই আমাৰ প্ৰতিটো খোজতে কি কৰিব আমাক গাইড কৰিব ইটো কৰা ইটো কৰা ইটো কৰা মোৰ লাইফত মই আজিলৈকে কাৰোৰ পৰা মই কাউন্সেলিং পোৱা নাই কাৰো জীৱনত মই এটা হেৰিটো মই এক্সপ্লেইন কৰিব নাযাও কিন্তু মই ঈশ্বৰৰ ওচৰত সদায় মই কওঁ কিবা এটা যদি প্ৰবলেম হয় মই প্ৰভুক মই সুধাও যে প্ৰভু মোক গাইড কৰা প্ৰতিটো খোজতে ঈশ্বৰে আমাক গাইড কৰে প্ৰেইজ দ্য লৰ্ড কিন্তু আমাৰ জীৱনত যেতিয়া পবিত্ৰ আত্মা থাকিব পবিত্ৰ আত্মাই প্ৰতিটো খোজতে আমাৰ লগত থাকি এটো নকৰিবা বা তুমি এটো কৰা আমাৰ হৃদয়ত কথা কয় হেতু কাৰণে যেটো দিনটো বেয়া বুলি কৈছে সেই দিনটো বেয়া যে মন্দ যে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ চলাটো আমাৰ কাৰণে বহুত প্ৰয়োজন হয় তেতিয়াহে আমাক সকলো মন্দৰ পৰা কোনে বচাব আমাক পবিত্ৰ আত্মাই আমাক বচাব ঈশ্বৰে আমাক বচাব আৰু হেতু কেনেকা থাকিব যেতিয়া ঈশ্বৰৰ বাক্যটো আমাৰ জীৱনত থাকিব প্ৰেইজ দ্য লৰ্ড কাৰণ ঈশ্বৰৰ বাক্যই ঈশ্বৰে পবিত্ৰ আত্মা হয় না বাইকই আমাক ইটোৱে বুজাই না যদি আপোনালোকে চাই যোহনে লিখা হ'ব বাৰ্তা 1:1 আদিতে বাক্য আছে বাক্যই ঈশ্বৰৰ সৈতে আছে আৰু বাক্যই স্বয়ং ঈশ্বৰ হয় না আৰু সেই বাক্যই কি হয় আহিলে বুলি কৈছে মাংস হয় আহিলে বুলি কৈছে না তাৰছত সেই মাংসয়ে কাক কৈছে প্ৰভু যীশু কৈছে প্ৰভু যীশুৱে পবিত্ৰ আত্মা হয় না নহয় হিয়াতক আমি সেপাৰেট কৰিব পাৰো নেকি আমি নোৱাৰো সো সেই যদি আপোনালোকে চাই 119 অধ্যায় 105 পদ ইয়াতে কি লিখিছে যে তোমাৰ বাক্য মোৰ ভৰিৰ নিমিত্তে দীপ্তি স্বৰূপ আৰু দীপ্তি স্বৰূপ প্ৰদীপ স্বৰূপ একে মিনিঙে হয় তাৰছত মোৰ পথৰ নিমিত্তে দীপ্তি স্বৰূপ ঠিক তেনেকুৱা সো আমি জানো যে যেতিয়া ঈশ্বৰৰ বাক্য আমাৰ লগত থাকে পবিত্ৰ আত্মা আমাৰ লগত থাকে আমাক অজুতি খাব নিদিয়ে পবিত্ৰ আত্মা আমাৰ কাউন্সিলাৰ হয় পবিত্ৰ আমাৰ কি হয় আমাৰ সহায়কৰ্তা হয় তেওঁ যদি আমাৰ লগত থাকে আমাৰ কোনো ভয় কৰিবলৈ নাই তেওঁ আমাক প্ৰতিটো খোজতে আমাক গাইড কৰিব কিন্তু আমি সদায় কি হ'ব লাগিব পৰিপূৰ্ণ হ'ব লাগিব আমি আমাৰ নিজৰ হাবিয়াক এটা থাকিব লাগিব যাতে পবিত্ৰ আত্মাই আমাৰ লগত সদায় থাকে আমাক গাইড কৰে আৰু হেতু দিনটো যেহেতু বেয়া হয় বুলি কৈছে সেইকাৰণে বাইকত কৈছে যে ড্ৰাইকাৰকেৰে মটলিয়া নহবা কিয়নো তাত নস্তামি আছে আমি যদি সদায় ব্যস্ততা থাকো আমি যদি নিজৰ কামতে যদি ডুবি থাকো ঈশ্বৰৰ কাৰণে যদি আমি সময় নোলাও তেতিয়া হলে আমি কি হ'ব এই কামে আমাক কি কৰিব আমাক নষ্ট কৰিব আমাক বৰবাদ কৰিব
সেইটো কাৰণে কৈছে যে তাত নষ্টামি থাকে বুলি কৈছে কিন্তু আত্মাৰে পৰিপূৰ্ণ হোৱা আমি আত্মাৰে পৰিপূৰ্ণ হৈ চলিব লাগিব কাৰণ সেই দিনটো কি হয় মন্দ হয় আৰু তাত এটা বাক্য মই পঢ়িম কাৰণ আমাৰ যেহেতু পাস্তৰ আছে মই বেছি দীঘল ল'ব বিচৰা নাই এটা বাক্য পঢ়ি মই ইয়াতে সামৰিব বিচাৰিছো আমি চাম কলছিয়া 2 অধ্যায় 9 পদ মই ইয়াতে পঢ়ি দিব বিচাৰিছো এতে কি কৈছে এতেকে তোমালোকে খ্ৰীষ্টত অৰ্থাৎ প্ৰভু যীশুক যেনেকৈ গ্ৰহণ কৰিলা তেনেকৈ তেওতে চলা আৰু তেওতে হিপা ধৰি যেনেকৈ শিক্ষা পাইছিলা তেনেকৈ তেওত গঠা হয় আৰু বিশ্বাসত থিৰ হয় ধন্যবাদত উপচি পৰা আমেন কি কৈছে এতেকে তোমালোকে খ্ৰীষ্টক অৰ্থাৎ প্ৰভু যীশুক যেনেকৈ গ্ৰহণ কৰিলা তেনেকৈ তেওতে চলা আৰু তেওতে হিপা ধৰি যেনেকৈ শিক্ষা পাইছিলা তেনেকৈ তেওত গঠা হয় আৰু বিশ্বাসত থিৰে হয় ধন্যবাদত উপচি পৰা যে আমি সদায় কি হ'ব লাগিব তেও যেনেকৈ আমি পালো তেনেকৈ আমি প্ৰভু যীশুতে আমি কি কৰিব লাগিব যেনেকৈ গ্ৰহণ কৰিলো তেওতে আমি পুৰা গঠা হয় আমাৰ মন বিলাক কি হ'ব না লাগিব লঠং ফটং ইয়াত যাও তাত যাও আমি এনেকা হ'ব না লাগিব আমি কেতিয়াবা খ্ৰীষ্টক পোৱাৰ পিছতো আমি বহুত ভুল ডিসিশন বিলাক লৈ পাও আমি হিপা ধৰিব না জানো হেতু কাৰণে যেতিয়া আমি হিপা নধৰো এই গছ বিলাক যে ওপৰত হিপা ধৰে হেবিলাক কি হৈ যায় ধুমুহা যদি আহি যায় অলমান ধুমুহা আহিলে উলাই যায় হনা ঠিক তেনেকা আমাৰ লাইফতো হয় অলপ সৰু সৰু প্ৰবলেম বিলাক যেতিয়া আহি যায় তেতিয়া আমাৰ বিশ্বাস বিলাক কি হয় লৰি যায় খ্ৰীষ্টৰ ওপৰত থিৰ হৈ থাকিব নোৱাৰো হেতু কাৰণে কি কৈছে যে যেনেকৈ গ্ৰহণ কৰিলা তেনেকৈ কি কৰিব দিছে তেওতে চলা প্ৰভুতহে আমি চলিব লাগিব কাৰণ জগতত সবৰে জীৱনৰ প্ৰবলেমটো আহে যীশু খ্ৰীষ্টে অলৰেডি আমাক আগজাননী দি থৈ দিছে যোহনে লিখা হল অধ্যায় 33 পদ হয় না নহয় তাতে কি লিখা আছে যে এই জগতত কি আছে ক্লেগ আছে তো নির্ভয় হওয়া বলি কৈছে না আমাক নির্ভয় হব দিছে যে ভয় কৰিবলৈ দিয়া নাই সো ঈশ্বৰে অলৰেডি আমাক এই সকলো কথাবিলাক আগজাননী দি থৈ দিছে হেতু কাৰণে আমি যিমান পাৰে তেওতে আমি গঠা হৈ থাকিব মানে চলিব লাগিব তেওতে আমি হিপা ধৰিব লাগিব তেওতে হিপা ধৰা মানে বাইকত হিপা ধৰা যেতিয়া আমি বাইকটো পঢ়িম যেতিয়া আমি বাইক আমাৰ হৃদয় থাকিব তেতিয়া হলে আমাক কোনেও লৰচৰ কৰিব নোৱাৰে মই কি হয়তো কবা পাৰো আপোনালোকৰ জীৱনত কাৰণ মই আপোনালোকৰ আগত এটা এক্সাম্পল হওঁ বাইকো যেতিয়াৰ পৰা মই খ্ৰীষ্ট গ্ৰহণ কৰিছো তেতিয়াৰ পৰা বাইকো হে মোক গাইড কৰি আহিছে কোনেও মোক গাইড কৰা নাই প্ৰেজ দ্য লৰ্ড কোনেও মোক গাইড কৰা নাই আনকি পাষ্টৰেও ক'ব জানো কাৰণ ইয়ে মোক কনভাৰ্ট কৰাইছে তাৰ যোগেদি মই কনভাৰ্ট হৈছো আমাৰ পাষ্টৰ আছিল পাষ্টৰ ডেভিড বড় মই তেখেতৰ লগতে বাপতিস্মা লৈছিলো 1999 ত সো হেতু সময়ত মই বাপতিস্মা লৈছিলো কিন্তু মই কেতিয়াও মই পাষ্টৰৰ পৰা এক আকাৰ মই কাউন্সেলিং নাপালো বা পাষ্টৰৰ সাকে মনত নাই মোক কাউন্সেলিং কৰা কিন্তু মই যেতিয়া প্ৰবলেমত পৰো মই ঈশ্বৰৰ বাইকত মই যাও মই কাৰো ওচৰত মই নাযাও কিন্তু মই ঈশ্বৰৰ বাইকত যাও যিমান সমস্যা আহিছে মোক সলভ কৰিছে ঈশ্বৰৰ বাইক প্ৰেজ দ্য লৰ্ড সো হেতু কাৰণে আপোনালোকে বাইকত সদায় লাগি থাকিব খ্ৰীষ্টত লাগি থাকিব যিমান ধুমুহা আহিলেও ভয় খাব নালাগে বিশ্বাসত ধৰি থাকক হিজনে উডুগাই হৈ থাকক কোনবা যদি দুৰ্বল পৰিছে তাহাতক উঠাবলৈ চেষ্টা কৰক প্ৰেজ দ্য লৰ্ড সো মই এইখিনিয়ে কৈ পেলাই ইয়াতে মই সামৰিছো ঈশ্বৰে আশীৰ্বাদ কৰক Hallelujah. Praise the Lord. হসাকৈ আমি আমাক ঈশ্বৰে এই দিনটো ৰাখিছিল আৰু হসাকৈ তেওঁলোকৰ জোৱাৰে আমাক যে উদুগুনি দিব বা জাগৰি দিব সেই দিনটো ঈশ্বৰে ৰাখিছিল সেইকাৰণে তেওঁৰ যোগেদি আমাক আজি উদুগুনি দিলে আৰু আমি উদুগুনি পালো আৰু যিজনে শুনিব তেওঁ আশীৰ্বাদ পাব Hallelujah. আহক আমি তিনিবাৰ প্ৰেইজ the Lord দিম তেওঁৰ কাৰণে Praise the Lord, praise the Lord, praise the Lord.